আৰক্ষীৰ লগত যদি ইহঁতৰ মিতিৰালি নাথাকে তেন্তে হলে ইমান আশৈ ইহঁতে নাপালে হয় আৰু প্ৰথমৰ পৰা যদি ইহঁতক দমাই ৰাখিলে হয় আজি এই ফল ভুগিবলৈ তেওঁলোকে নাপালে হয়। শুনিবলৈ ভাল গুৱাহাটীত থাকো, কিন্তু গুৱাহাটী নহয় গুহাটী। সন্ধি ভাঙিবলৈ গ'লে সেইটো হ'ব গুৱাহাটী। আৰু এই গুৱাহাটী মহানগৰীত দিনে দিনে এনেকুৱা জঘন্য কিছুমান ঘটনা সংঘটিত হ'বলৈ পাইছে নহয় এইখন চৰকাৰৰ দিনত, ক'লে লাজ পালে নহ'ব। সুপ্ৰভাত, স্বাগতম জনাইছো আন এটি নতুন ভিডিঅ'লে। আৰু ওপৰৰ থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গম পাইছে নহয়নে? আজিৰ পৰা অলপ দিনৰ আগতে হেঙেৰাবাৰী এগৰাকী বয়সস্থ মহিলা অফিচৰ পৰা আহি থাকোঁতে ঠেলাগটা কৰিলে, কেইবাদিনো পিছালৈ আছিলে, তাৰপিছত ঠেলাগটা কৰিলে, কৰাৰ পিছত সেইদিনাখন এনেকুৱা মানে অভদ্ৰামী কৰিছে, ডিঙিত ধৰি চুচুৰাই বগৰাই কিবা কৰিছিলে। আৰু সেই মহিলাগৰাকীয়ে নিউজ মাতি আনি পেলাই কৈছিলে বাইদেউগৰাকী হ'ল হেঙেৰাবাৰী, কিন্তু পুলিচ প্ৰশাসনে তাৰ বিচাৰ নললে। আৰু কিয় নললে কৈ আছো। ঠিক তেনেকে কালি এজন বিকাশ সিং বুলি ল'ৰা এজন কৰ্মক্ষেত্ৰৰ পৰা আহি আছিলে চান্দমাৰীৰ পৰা, আৰু কোনো কথা নাই বতৰা নাই, দিছপুৰ সচিবালয়ৰ ফ্ৰণ্টত কাঠৰ বাটাম লৈছে আৰু এফালৰ পৰা স্কুটি মানে তেওঁ স্কুটিখন ভাঙি গৈছে আৰু মানে খোজকাঢ়ি যোনসকল আহি আছিলে তেওঁলোককো খেদা লৈছে। আৰু তাৰ আগতে কি কৰিছে জানেনে? দিছপুৰ থানাত গৈ পেলাই কিন্নৰবিলাকে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। আৰু মই থাম্বনেইলখনত যে লগাই দিছোঁ সেয়া চকী টকী ভাঙিছে, সেয়া নিশ্চয় দেখিছে। কিয় কৰিছে এইটো কাম? কাৰণ সেই পুলিচ প্ৰশাসন বহতীয়া। মই কৈ আহিছোৱে নহয়, বহতীয়া কাৰণে কিন্নৰক একো কৰিব নোৱাৰিলে। সাধাৰণ জনতাৰ ওপৰত তেহেঁত জঁপিয়াই পৰিব পাৰে, ক'ৰবাত প্ৰতিবাদ কৰি আছে, কোনো কথা নাই বতৰা নাই, মহিলা চহিলা একো নাচায়, চুচুৰাই নি পেলাই মাৰিব পাৰে, কিন্তু সেই কিন্নৰখিনিক গুলিয়াই কিয় দিব নোৱাৰিলে? হাতে ভৰিয়ে গুলিয়াই দিয়ক তেহেঁতক, তেতিয়াতো কমচে কম হেৰি হ'ব, অলপ থামিব। সেইটো কিন্তু কৰিব নোৱাৰিলে। আৰু দেখিছেনে আপোনালোকে এই নিউজটো কোনোবা মিডিয়াই দিছে নে বা দিছপুৰ থানাৰ পৰা কোনোবা পুলিচ বিষয়াই কিবা কৈছেনে? ক'ৰবাত দেখিছে জানো? নাই দেখা। কিয় নাই দেখা? মুখ বন্ধ। সেইবিলাক চাগে ক'বলৈ মানা কৰিছে, মুখ বন্ধ। কাৰণ কি জানে? এই কিন্নৰবিলাকক যেতিয়া ইয়াত মেলি দিয়ে, সেই কমিশ্যনাৰে মাহত 50 লাখকৈ টকা কিন্নৰৰ চৰ্দাৰৰ পৰা লয়। কিন্নৰৰ চৰ্দাৰ বুলি ক'লে অকণ ষ্টেণ্ডাৰ্ড হয়, কিন্তু মই কিন্নৰ বুলি নকওঁ, এই হিজৰা জাকৰ পৰা লয়। আৰু এই হিজৰা জাকে যেতিয়া কাপোৰ খুলি দিয়ে পুলিচ প্ৰশাসন বা মানুহখিনি আগত, তেওঁলোকে খুব সুন্দৰকৈ উপভোগ কৰে। সেইকাৰণে তেওঁলোকে তাত নকৰে, কাৰণ টকা মেইন। টকা হ'লে তহঁতে কি চাওঁ চা, তলৰ চাবি ওপৰ চাওঁ, কি চাওঁ চা। মুঠতে কিন্নৰৰ পৰা মানে দেখিয়ে আছে নহয়, য'তে ত'তে কাজিয়া লাগিলে কিবা কৰিলে তেহেঁতে মেখেলাখন দাঙি দিয়ে। আৰু সেইখিনি আমাৰ মানুহখিনিয়ে খুব উপভোগ কৰিবলৈ পাৰে, মানে খুব সুন্দৰকৈ উপভোগ কৰিব পাৰে। কিন্তু কিয় সচেতন মহল আছে নহয়, আৰু বহুতোতো দল সংগঠন আছে, সেইবিলাক কিয় ওলাই নাহে প্ৰতিবাদ কৰিবলৈ? নাহে নহয়নে? এটা কথা, আইলে জিপাত বোলে ফুগিবলৈও খেপাত। গতিকে এই কিন্নৰ জাকৰ কথা কৈছে, ইমান দিনে দিনে উৎপাত বাঢ়িছে নহয়। আচলি যিবিলাক কিন্নৰ সিহঁতে কেতিয়াও মানে মাইকী মানুহৰ পৰা পইচা নিবিচাৰে, কিন্তু গুৱাহাটীত যিবিলাক কিন্নৰ আছে আপোনালোকে বিশ্বাস কৰক, সৰুৰ পৰা ডাঙৰলৈকে যিবিলাক মানুহ মানে ৰাস্তা দি গৈ থাকে সিহঁতকো মানে পইচা বিচাৰি ফুৰে। আৰু মোকো তেনেকৈ বিচাৰে, কিন্তু মই নিদিওঁ। মই দম চম নে আঁতৰি যা বুলি মই তেনেকৈ কওঁ। কোনোবাই ভাল পায় বেয়া পায় সেইটোত মোৰ মতলব নাই। মই যদি ভাল কাম কৰিছোঁ মই এনেও ভাল ফল পামেই। যে কিন্নৰৰ মূৰৰ আশীৰ্বাদটো পালেহে যে মই ভাল হ'ম বা মোৰ জীৱনটো সুখৰ হ'ব, সেইটো কেতিয়াও নহয়। মই যদি ভাল কাম কৰিছোঁ মই এনেও ভাল ফল পামেই। গতিকে কোনো মানুহে যদি সেই কিন্নৰ জাকক 1 টকাও নিদিয়ে তেতিয়া এই কিন্নৰ জাক গুচি যাবলৈ বাধ্য নহ'বনে? পাৰিবনে? আমাৰ এই কিছুমান আছে একদম বদমাছ 1 নম্বৰৰ, তেহেঁতে কি ভাবে ই কিন্নৰক দিছোঁ আমাক আশীৰ্বাদ দিব। হেৰৌ তহঁতে কাম বন নকৰি পেলাই কিন্নৰক টকা দি থাকচোন, তহঁতক ধনে উপচি পৰে নেকি চাওঁ। সেইটোতো কেতিয়াও নহয়। কিন্তু ইয়াৰ ওপৰতো এটা ব্যৱস্থা ল'ব লাগিছিলে নহয়নে বাৰু? আৰু এতিয়া এনেকুৱা হৈছে, আগতে এইবিলাকলৈ নাহিছিলে, আমাৰ অলিয়ে গলিয়ে এইবিলাকলৈ নাহিছিলে। আজিকালি কি জানেনে? একদম গোটেইখন, আৰু কেইদিনমানৰ পিছত হয়তো ভিক্ষাৰী নিচিনা সিহঁত ঘৰে ঘৰে আহিবলৈ বাধ্য হ'ব। কোনোবাই ভাল পায় বেয়া পায় তাত মতলব নাই, কোনোবাই নামাৰে নাই, কাৰোবাক আশীৰ্বাদ লাগে লাগক। কিন্তু মোৰ ক্ষেত্ৰত যদি তেনেকৈ কিন্নৰে হাত তুলিবলৈ যায় ময়ো ৰখি নাথাকিম। ওচৰত যি পাম তাকে একফালৰ পৰা কোবাই যাম।
পাছত পুলিচ আহে কিবা আহে আহিব পুলিচকো এবাৰ সুখেৰে নেৰিম ইমানেই ক'লো কিয় ইমান যে তাত গৈ পেলাই দিছপুৰ থানাত গৈ উৎপাত কৰিছে তাততো বৰ একেবাৰে কেজনীমান আছে একদম পাতৰ পৰা আহি পেলাই হেৰি কৰি পেলাই মানে একদম তেহেঁতৰ কি দেখিব জোতাৰ গোপনি ইছৰাম তেহেঁততকৈ যেন ওপৰত আৰু কোনো পুলিচ নাই সেই মাইকী পুলিচকেইজনীয়ে কি ধৰিব নোৱাৰিলে তেহেঁতক হা দাণ্ডা দি কোবাব নোৱাৰিলে কিয় তেহেঁতৰতো চিচি কেমেৰা আছে তাততো গোটেইখিনি উঠি থাকিলে হয় পিছত কাৰ গাত দুখ কাৰ গাত দুখ গোটেইখিনিতো উঠি থাকিলে হয় কিন্তু সেইটো নকৰিলে কাৰণ কিয় জানে কমিশনাৰে পইচা লৈ থৈ দিয়ে মাহে মাহে 50 লাখকে টকা কিন্নৰৰ চৰ্দাৰৰ পৰা লয় কাৰণে এইবিলাকত নিমাত আৰু তহত মানে পাব্লিক তহত মৰ হাজ যি হৈ থাক সেইখন দেখালে তাত গৈ পেলাই থানাত গৈ সেইখন হেৰি হ'ল সেইখিনি দেখালে কিন্তু কোনোবা এটা নিউজ চেনেলক মাতি নি পেলাই তেওঁলোকে দেখাব পাৰিলেনে নোৱাৰিলে এই পৰ্টেল চেনেল কিছুমান আছে সিহঁতে মানে এইবিলাক ফুটেজবিলাক ধৰি ৰাখে ন ধৰি ৰাখি পেলাই তাত দিছে আৰু মই সেইখিনি ইউটিউবতে পাইছোঁ পাই পেলাই মই তেনেকৈ আকৌ বহুত দি দিব নোৱাৰোঁ নহয়নে গতিকে মই মুখেৰেহে কথাখিনি ক'বলৈ মানে বাধ্য হৈছোঁ ইহঁতৰ উৎপাতত আৰু আপোনালোকক মই এটা অনুৰোধ জনাওঁ এই কিন্নৰ জাক আছলি কিন্নৰ নহয় আছলি কিন্নৰে কেতিয়াও তেনেকৈ মাইকীৰ পৰা পইচা নিবিচাৰে আজিৰ পৰা অলপ দিনৰ আগত মালিগাঁৱত দেখিছিলানে কি অভয় মাত আৰু য'তে ত'তে মুঠতে কিন্নৰৰ সন্ত্ৰাস আৰু আপোনালোকক মই এটাই কওঁ আপোনালোকে ভাল কাম কৰক এনেও ফল পাব তেহেঁতে সেই 20 টকা এটা দিয়াৰ বিনিময়ত আপোনালোকৰ মূৰৰ ওপৰত হাতটো থৈ লৈ পেলাই আশীৰ্বাদটো দিলে আপোনালোক এই ওপৰলৈ নাযায় গম পাইছে সেই বুলিয়ে কৈছোঁ আৰু খঙৰ ভমকত কিন্তু তেওঁলোকে যে স্কুটি ভাঙিলে বা অন্য গাড়ী চাৰি ভাঙিলে ইমান যে অবাইচ মাত মাতে ইমান ফাল্টু মাত মাতে কিয় চাই থাকিব লাগে কিন্নৰ হয় জিন্নৰ হয় সেইবিলাক পিছৰ কথা পিছ মোক কোনোবাই মাৰিলে মই নিজক নিজে প্ৰটেকশ্যন দিবলৈ মই কোবাবই লাগিব সিহঁতে যদি এচাত দিয়ে মইতো আধা চাত হ'লেওতো দিব পাৰিম হয় না নহয় বাৰু কিছুমানে এইবিলাক কথা ক'লে বেয়া পায় বেয়া পালেও লাভ নাই গতিকে এইখিনিয়ে আছিলে আৰু সেই বাইদেউগৰাকী কি পিছত কি হ'ল তেওঁতো পুলিচ বা মানে নিউজ চেনেল মাতি পেলাই গোটেইখিনি দিছিলে আপোনালোকে নিশ্চয় পাইছিলে আৰু মোৰ ভিডিঅ' আগৰ পৰা যোনে চাই থাকে তেওঁলোকেও নিশ্চয় সেই ভিডিঅ'টো দেখিছিলে মোৰ চেনেলত দি থোৱা আছে আৰু এতিয়া মই সেই ভিডিঅ'টো দেখি পেলাই মানে একদম বহুত অশান্তি লাগিছে আৰু সেইখিনিয়ে আছিলে ক'বলগীয়া আৰু বেছিকেও কৈ নাথাকোঁ বেছিকৈ ক'লেও আপোনালোকৰো আমনি লাগি যাব নহয়নে বাৰু গতিকে এইখিনিয়ে আছে আৰু ইয়াকে কৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই